মই ইয়াত 8 বিঘাই কৰিছো। ইফালে আছে মাকৈ, ইফালে হল আপোনাৰ বেহাৰ খেতি। এইটো মাকৈ আৰু বেহাৰ কৰিছে। কোনে ভাঙি দিছে আপোনাৰ খেতি? মুক্তাৰ মোল্লাই। মুক্তাৰ মোল্লাৰ ঘৰ। এই মুক্তাৰ মোল্লাৰ ঘৰ হল কমলাবাৰী। কমলাবাৰী কমলাবাৰী সেই তাৰ পৰা কি জিলা পৰে? সেইটো সৰুক্ষেত্ৰী সমষ্টি। কি কাৰণত ভাঙি দিলে? এইটো মাটি আমি 2007 এই বস্তুটো দিছে আমাৰ সীমাটো ওলাই দিছে। এই সীমাটো ওলাই দিছে। সেই সীমা মতে আমি এই বস্তুটো আপনার ছাতার পৰা এই বস্তুটো জোখ মাপ কৰি আনি এতিয়া আঞ্চলিকৰ ভিত্তিত আমি এই মাটিটো সকলোৱে মিলি পেলে এইটো সীমা কৰি খাই আছো। আজি 35 বছৰ ওপৰত হয় বস্তুটো খাই আছো সকলোৱে মিলি। এতিয়া তেখেতৰ ঘৰ হল কমলাবাৰী। ইয়াত নাছিল, এই জাগাৰ ভোটাৰো নহয়, এই জাগাৰ স্থানীয় বাসিন্দাৰো নহয়। কিন্তু সেই বস্তুটো এতিয়া সীমা যদি ইদিগুদি কিবা আছে যদি এই বস্তুটো চাই চিন্তি বস্তুটো মিলাব লাগে। কিন্তু যোৱা বছৰ আমাৰ এই বস্তুটো আমাৰ 1 বিঘা ঝালা খেতিও সিহঁতে ঝালা পকিছিল, সেই ঝালাটো ভাঙি দিছে। আমি যোৱা বছৰৰ পৰা অত্যাচাৰ কৰি আছে। গতিকে এই মাটিটো মই এবাৰ আমি বেহাৰ খেতি কৰিছো। সেই বেহাৰ খেতিও সিহঁতে এইটা 2 বিঘা মাটি আছে বেহাৰ। এইখিনি নষ্ট কৰি দিছে আপোনাৰ? নষ্ট কৰি দিছে। কি বিচাৰে আপুনি? এতিয়া কি জনাব জিলা প্ৰশাসনলৈ? কি জনাব আপুনি? কি জনাব নলবাৰী জিলা প্ৰশাসনক? কি জনাব আপুনি? এতিয়া আমি কেছ কৰিছো দুলাহলত। এতিয়া দুলাহলত যদি আমাৰ এইটো একশন নহয় তেনেহলে এতিয়া আমাৰ ল'ৰা ছোৱালী আছে, এতিয়া আমাৰ পুহিব লাগিব, খুৱাব লাগিব। গতিকে মোৰ চৰকাৰৰ আশ্ৰয় আমাৰ নিবাই লাগিব। মোৰ আৰু উপায় নাই, মোৰ চাকৰি বাকৰিও নাই। এতিয়া আমি কি কৰি খাম? এইটো বস্তু মণ্ডলে মাপি জুকি কৰিছে, যদিও কৰিছে, নদী যদি ওলাইছে, খাস মাটি যদি ওলাইছে, তেখেতে ভাঙি কিয় দিলে? দৰকাৰ বুলি সিহঁতে লৈ যাক, মোৰ আপত্তি নাছিল। কিন্তু সেনেকুৱা আমাক কোৱা নাই, মোক মাতাও নাই। এতিয়া খুঁটি কেনেকৈ পুতিছে? কি ছাগলৰ খুঁটি না গৰুৰ খুঁটি? এইটো আমি কি বুজি পাম এইটো বস্তু? এই বেহাৰৰ মাজতো খুঁটি সিহঁতে পুতিছে। এই বেহাৰৰ মাজত এই অৰ্ডাৰটো ক'ত পাইছে? কোন অফিচাৰে দিছে এই অৰ্ডাৰটো? গতিকে মোৰ এইটো ভাঙি দিয়া মানুহটো ট্ৰেক্টৰৰ এইটো মুক্তাৰ মোল্লাই। মুক্তাৰ মোল্লা তাৰ ভাগি বংশ গোটাই মিলি দাদাগিৰি কৰি ভাঙিছে। লাঠি ফালা লৈ সিহঁতে তাৰমানে আগবঢ়াইছে। যোৱা বছৰ আমাৰ ঝালা খেতি ভাঙাতে তাৰমানে আমাক চাল বাকলা সিহঁতে উঠাই দিছিল। এইটো আমি দুলাহলত আমি কেছ কৰিছিলো। ঝালা খেতি ভাঙিছিল। মাৰিছিল যোৱা বছৰ। যোৱা বছৰ আমাৰ মাইকী মানুহ এই মানুহজনক মাৰিছিল। ট্ৰেক্টৰ তলত পেলাব ধৰিছিল সিহঁতে। এনেকুৱা সিহঁতে তাৰমানে বল বুদ্ধি কৰি আছে। গতিকে এইটো মোৰ চকু বিচাৰ মোৰ লাগে। গতিকে সেইমতে আপোনালোকক মাতিছো। গতিকে আপোনালোকে যিটো কৰিব লাগে এইটো কৰক। আৰু ক'ব লগা আছে সব মানুষ আমার ধরে পাশে ধরে হেসরে মেসরে আমার চাল সেদিন ইয়ে গেছিলাম এই যে হাসমত তার দেখালাম। তার যে কমলাবাড়ি থেকে মুক্তার মোল্লা আছে 1 নম্বরে ওইটি মারাইছে সব মানুষ দিয়ে দাদাগিরি করেছিল। হ্যাঁ হ্যাঁ সব মানুষ। আপনি কি বিচার এতিয়া? হ্যাঁ এনে বিচার নাগে আর বছরও করছালে কিনা এই বছরও করলো। মোল্লা এইখিনি যায় আমার সীমা করে দিছে। এইটো সীমা আমি আজ 25 বছর আগত আমি খাইছো মাটিটো। এইটো সীমা। আমার নাম দিলওয়ার হোসেন। আপোনাৰো মাটি ভাঙিছে নেকি? হ্যাঁ মোৰ এই আগতে এটা লগাইছিল। মই কিন্তু অলপ বল দেখে মই খালি ভাঙা নাই। আচ্ছা এই গুজরাট 4:30 মান বাজছে। কোন দিনা করেছিল ঘটনাটো? শুক্রবার আমি সেই যে ঘর বহি আছো এতে ভাঙি গেছে। তাতেই মানুষগুলা গুড় বান্ধি বহি আছে। আকবারে মানে খুঁড়ি এটা পুঁততে নহয় আমার সরু একটা লড়াই সেই খুঁড়ি তুলে দিছে। তাহাতে সব কটা লাঠি লৈ আহি গেলে সব কটা আমার ঘর আমার আর মানুষ নাই। আমার এই একটা মাঝি মানুষ মই বুড়া মানুষ মার বয়সী আমি রাইজে মাটি খাইছো মোটামুটি 93 পৰা মাটি খাইছো। কিমানজন মানুহে খেতি কৰি আছে এইখানে মোটামুটি আমাৰ 20-25 জন ঘৰৰ মাটি কৰি আছে।
কৰাতে 93 পৰা আমি মাটি খাই আছো তাতে 2007 যেতিয়া সাৰ্প হৈ গৈছে সাৰ্প হৈ যোৱাৰ পাছত বৰক্ষেত্ৰীৰ পৰা কৈছিল আমাৰ চেঙাৰ পৰা কৈছিল এইটো চেঙলি দিয়া বুলি কয় চেঙা বুলি কয় আৰু বৰক্ষেত্ৰী দুটা মিলি পিছত আপোনাৰ 2007 যেতিয়া সাৰ্প হৈ গ'ল হয়তো মানা নাই আমাৰ ৰাইজত মানা নাই এইটো আমাৰ পশ্চিম ফালৰ ৰাইজে মানা নাই বৰক্ষেত্ৰীৰ ৰাইজে মানা নাই তাৰপিছত আমাৰ ফাৰ্ষ্টত সাৰ্প হোৱাৰ পিছত আৰু সাৰ্প হৈছিল এতিয়া সাৰ্প হৈ গৈছে আমাৰ হোৱাৰ পিছত জইণ্ট ডাইৰেক্টৰ আহি দুই পক্ষৰ ডাইৰেক্টৰ আহি কেনে মানে ডিচি আপোনাৰ কি চেঙলিৰ দিয়াৰ আৰু আপোনাৰ বৰক্ষেত্ৰী দুটা পশ্চিম গেজাৰ চেঙলিৰ দিয়া আহি কেনে আপোনাৰ মিলামিলি কৰি দিয়া এটা মানে সাৰ্প সীমা কৰি দিছে আমাৰ সেই সীমা মতে খাই আছো নি খোৱাৰ পিছত টাউনে 2 বছৰ 3 বছৰ ধৰি আমাৰ অত্যাচাৰ কৰি আছে তাৰমানে টাউনে এইটো হৈয়ে আছে তাৰমানে আৰক্ষী এইবিলাক হৈয়ে আছে কেছটো হৈয়ে আছে তথাপি টাউনে ভাবুকি দি ৰাখে দখল কৰি আছে অত্যাচাৰ কৰি আছে এতিয়া আমি আহিছো মানে নদী এইটো নদী খাচমাটিত বহি আছো নদীত আছো এতিয়া আছো তাৰমানে আৰু অত্যাচাৰ কৰি আছে ঘৰ ভাঙি দিম জুই লগাই দিম কিমান দিন আছিল ক'ব নোৱাৰো কিন্তু 93 পৰা আমি মাটি খাই আছো তাৰপিছত 2007 সাৰ্পটো হৈ গ'ল তাৰপিছত আৰু সাৰ্প হৈছে হোৱাৰ পিছত তাৰমানে আমি মাটিটো খাই আছো এনে 3 বছৰ ধৰি তাৰমানে এইবিলাক অত্যাচাৰ কৰি আছে এতিয়া আমি বিচাৰি আছো এইবিলাক মাটি খাই আছো এই আপোনাৰ জইণ্ট ডাইৰেক্টৰ যিটো সীমা কৰি থৈ গ'ল তাৰমানেতো এইটো খাই আছো তাৰমানে আৰু কাৰ বলত এইবিলাক কৰি আছে টকা পইচা দি কেনে তাৰমানে তাৰমানে মণ্ডল আনি আছে এই বৰক্ষেত্ৰী মণ্ডল আনি মণ্ডল আনি খাই থাকে আছে মণ্ডল আছে জড়িত নহলে তাৰমানে কৈ থাকে 70,000 টকা দি আমি মণ্ডল আনিছো মণ্ডল থাকাতে গেলে ভাঙিছে আমাৰ মণ্ডলে পুৰা হুকুম দিছে মণ্ডলে হুকুম দিছে ভাঙিছে মণ্ডলৰ সন্মুখত ভাঙিছে ভাঙি দিছে মানে আমাৰ জানি যিটো আমি মানুহ থাকিব লাগব না থাকাৰ কাৰণে আমাৰ প্ৰশাসনে জানি নদীটো লাগে তাৰমানে আমাৰ যিটো খাস মাটি নদী যিটো এইটো আমি থাকিব পাৰি না তাৰমানে যিখিনি মেদি মাটি তাৰমানে সেইখিনি লৈ যাওক আমাৰ কোনো কথা নাই নদীৰ মাটিত যিটো খাস মাটি তাৰমানে কোনো দক্ষতা নাই না সেইকাৰণে আমি কৈ আছো প্ৰশাসনে এইখিনি আমাৰ ন্যায় দিব লাগে আমি মানুহকেইটা ৰাইজকেইটা থাকিব পাৰো সেইখিনি সুবিধা কৰি দিব লাগে